আৰু মই থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথা কৈছিল মই মই কথা কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেষ প্ৰচেষ্টা যিকোনো প্ৰকাৰে পুলিচ লগাব পুলিচটো আপোনাৰ পুলিচো ৰখি আছে কোনদিনা ইলেকশ্যন দিবলৈ আৰু আমাৰ অসমৰ মানুহ সেই মাটিখিনি যিখিনি কৰিছে সেইখিনি অসমীয়া মানুহক দিব নেকি সেইখিনি আপোনাৰ থলুৱা মানুহক দিব নেকি আদানী যদি কৈ দুদিন পিছত ধৰাই কৰিব আজি আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আদানী পৰা হেলিকপ্টাৰ লৈ গুৱাহাটীৰ কিছু ঠাইত অহাৰ পিছত কেইদিনমানৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে হেলিকপ্টাৰ ব্যৱহাৰ তাৰ মানুহসকলক উঠি যাবৰ কাৰণে কেমেৰাটো বন্ধ দিছিল আৰু পৰৱৰ্তী সময়ত দৰকাৰ হ'লে খোলাকৈ গুলি কৰাৰো নিৰ্দেশ দিছিল যিটো মোৰ অন্যায় কথা যিটো আইন তাৰ পিছৰখিনি আপোনালোকে সকলোৱে দেখিছিল যে সেই অসহায় মানুহসকলৰ ঘৰবিলাক কেনেকৈ বুলডেজাৰ লগাই কেনেকৈ পুলিচ বাহিনী আক্ৰমণ কৰি তেওঁলোকক ক্ষতিগ্ৰস্ত কৰিছিল কেনেকৈ বিনাইছিল সেই কথাখিনি আপোনালোকে দেখিছিল আমি যাওঁতে যেতিয়া মানুহখিনিয়ে কান্দিছিল তেওঁ বহু ক্ষেত্ৰত কৰ্ম কৰা আপোনালোকে পৰিলক্ষিত হৈছিল আৰু বহুতে এই ক্ষেত্ৰত আইনৰ আশ্ৰয় লৈছিল আৰু বহুতে আইনৰ ওচৰত যাবলৈও তেওঁলোকে ভয় কৰিছিল বিলাসীপাৰাৰ যিখিনি মাটিত সন্তোষপুৰৰ পৰা আদি কৰি কেইবাখনো গাঁও বৃহত্তৰ চামৰ বুলি কৈ পেলাই যিখিনি এডমিশ্যন হৈছিল এই এডমিশ্যন হোৱা ঠাইবোৰত তিনিটা কেটেগৰী আছে এটা হ'ল চৰকাৰৰ ডেভেলপমেণ্ট এটা হ'ল ঘাস মাটি চৰকাৰী লেণ্ড আৰু এটা হ'ল লেণ্ড গুৱাহাটী মহামান্য হাইকোৰ্টে উচ্চ আদালত উচ্চ ন্যায়ালয় যিসকল মানুহে এলটমেণ্ট পাই তেওঁলোকক এডমিশ্যন কৰিবৰ কাৰণে ভয় খাই পেলাই কোৰ্টৰ ওচৰলৈ গৈছিল কোৰ্টে তেওঁলোকক ষ্টে অৰ্ডাৰ দিছিল এভিক নকৰিবৰ কাৰণে ষ্টে অৰ্ডাৰ দিছিল খাচ মাটি যিখিনি আছিল সেই লোকসকলৰ কাৰণেও এটা কেছ চালাকুদ্দিন বুলি আৰু তেওঁলোকৰ সহযোগীসকলে কৰিছিল আপোনালোকে আজিকালি ভিডিঅ' নকৰিও পোৱা যায় আপোনালোকে চাব পাৰে সেই সময়ত ছিংগুল বেঞ্চে এটা অৰ্ডাৰ দিছিল যে ঘাস মাটিত থকা লোকসকলক ইণ্ডিভিজুৱেলি নটিচ দি তেওঁলোকক চৰকাৰে পৰৱৰ্তী সময়ত গুৱাহাটীৰ ডিভিজন বেঞ্চৰ অৰ্ডাৰ বুলি কয় কোৰ্ট অৰ্ডাৰ দি এতিয়া গোটেই অসমৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব যে ঘাস পাতি ইণ্ডিভিজুৱেল নটিচ দিয়া চৰকাৰে কোনো ধৰণৰ এডমিশ্যন কৰিব নোৱাৰে কোৰ্ট অৰ্ডাৰ অৰ্থাৎ ডিভিজন বেঞ্চৰ অৰ্ডাৰ আছে এই গোটেই অৰ্ডাৰখিনি জলাঞ্জলি দি চৰকাৰে আইন হাতত কেনেকৈ এডমিশ্যন কৰিছিল সেই কথাখিনি সকলোৱে দেখিছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছিল যে আৰু এটা কেটেগৰী আছিল সেইখিনি হ'ল পাট্টা মাটি যিসকলে আইনৰ আশ্ৰয় লৈছিল সেই লোকসকলক গগৈ বিধি খুৱাই তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে তেওঁলোকৰ লাইনটো কাটি দিছে ইলেক্ট্ৰিচিটি তেওঁলোকৰ কাটি দিছে সেই সময়তে ধুবুৰীৰ MP হিচাপে মই মাননীয় উপায়ুক্ত ডাঙৰীয়াৰ কাৰ্যালয়লৈ গৈছিলোঁ উপায়ুক্ত ডাঙৰীয়াই মই যোৱাৰ ওৱান টাইম কথাটোৱে অফিচৰ পৰা গুচি আহিছিল আৰু ADC এগৰাকী আমি ৰিচিভ কৰাই ৰাখি ইলেক্ট্ৰিচিটিটো আপোনাৰ দিবৰ কাৰণে মই দিছিলোঁ সেইকাৰণে মই ইতিমধ্যে আপোনালোকৰ প্ৰশ্ন এতিয়া মই সেইখিনি দিয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু এই মানুহখিনি যিখিনি আপোনাৰ ৰেভিনিউ লেণ্ডৰ যিখিনি আপোনাৰ পাট্টা মাটিৰ লোক সেই লোকসকলে আইনৰ আশ্ৰয় লৈছিল আইনৰ আশ্ৰয় লোৱাৰ পাছত মহামান্য উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে
বিশেষ মতে আপোনালোকক মই কৈ দিছোঁ ভিতৰতে that DC Dhubri is directed to grant permission to electricity wire over the GOV land for electricity supply to the houses of the petitioners. যিসকলে কেছ দিছিলে সেইসকলক DC Dhubri ইলেক্ট্ৰিচিটি কানেকশ্যনটো দিয়াৰ কাৰণে নিৰ্দেশ দিছে ৱেৰবিলাক টনাৰ কাৰণে The APDCL is directed to restore the electricity connection to the houses of the petitioners. APDCL কৈছিল যে আপোনালোকে অন্যায়ভাৱে কানেকশ্যনটো কাটিছিল সেই কানেকশ্যনটো আপোনালোকে ৰেষ্ট'ৰ কৰক The entire exercise is directed to be completed within 20 days. গোটেই প্ৰক্ৰিয়াটো কাৰেণ্ট লগোৱালৈকে 20 দিনৰ ভিতৰত সম্পাদন কৰিবৰ কাৰণে কোৰ্টে APDCL আৰু মাননীয় DC Dhubri ডাঙৰীয়া নিৰ্দেশ দিছে Land of the petitioner cannot be acquired. এইটো অকল সেই মাটিখিনিৰ কাৰণে নহয় as a whole গোটেই ৰাজ্যখনৰ কাৰণে without following the process of land acquisition. বাৰ্তা মাটিৰ ক্ষেত্ৰত ইতিমধ্যে ল আছে আইন আছে একুইজিশ্যন ল আছে একুইজিশ্যন ল ফলো নকৰাকৈ এভিকশ্যন নকৰিবৰ কাৰণে এইটো অতি অসমৰ খালতে প্ৰযোজ্য হোৱাকৈ এই নীতি দিয়া হৈছে লেণ্ড একুইজিশ্যন লেলত কি আছে সকলোৱে জানে আপোনালোকে আজিকালি সুপ্ৰিম কোৰ্টৰ ৰায়ো আপোনালোকে চাব পাৰিব যে 7টা প্ৰচেছ আছে সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে 7টা অৰ্ডাৰ আৰু 7টা প্ৰচেছ কমপ্লিট নকৰাকৈ বাৰ্তা মাটিত আপোনালোকে লেণ্ড একুইজিশ্যন কৰিব আৰু সেইকাৰণে দিছে land of the petition cannot be acquired without following the process of land acquisition. That is the crop should not carry out eviction by disturbing the essential services including electricity, water supply, etc. to Pakistan users. এই যে অন্যায়ভাৱে যে লাইট কাটি মানুহবিলাকক এই গৰমত এই ল'ৰা ছোৱালী পঢ়াৰ সময়ত যে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত অসুবিধা কৰিব যে অন্যায় কৰিলে অত্যাচাৰ কৰিলে আইন হাতত ল'লে আমি এপ্লিকেশ্যন দিয়ে ইয়াৰ পিছত এই কথাবিলাক তেওঁলোকে বাৰ্তা হোল্ডাৰ্ছক কেতিয়াও পানী আৰু ইলেক্ট্ৰিচিটি এনেদৰে বাৰ্তালাপত ৰাখিবৰ কাৰণে পালন কৰিছে এই ক্ষেত্ৰখিনিত নটিচ ইজ অলছ' ইছ্যুড ফিক্সিং দ্য নেক্সট ডেট অফ 4/9/2025 এতিয়া নটিচ কাক কাক দিলে নটিচ দিলে ছেক্ৰেটাৰী ৰেভিনিউ গভৰ্ণমেণ্ট অফ আছাম ডিজাস্টাৰ ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেণ্ট গভৰ্ণমেণ্ট আছে কাক কাক দিলে DC Dhubri নটিচ দিছে APDCL এজ এ কৰ্পৰেট কোম্পানী আমি গোটেইখিনিকে দিছে ৰিপ্ৰেজেণ্টেটিভ ইয়াৰ এমপি ADC ৰেভিনিউ Dhubri মাটি সংক্ৰান্তত এই দায়িত্ব থাকে ADC CDC আজিকালি সমান জিলা আয়ুক্ত বুলি কয় বিলাসীপাৰা চাৰ্কল অফিচাৰ চাপৰ ৰেভিনিউ চাৰ্কল এইসকলক নটিচ দিছে আৰু নটিচ দি পেলাই ডিচিক কৈছে যে আপুনি গভৰ্ণমেণ্ট লেণ্ড বুলি কৈছে এইফালে যাতে ৱায়াৰটো টানিব পাৰে তাৰ ব্যৱস্থা কৰক APDCLক কৈছে যে 20 দিনৰ ভিতৰত গোটেই মানুহখিনিক লাইটটো দি পেলাই আপোনালোকে এই প্ৰক্ৰিয়াটো কোৰ্টক জনাওক কেতিয়া জনাব লাগিব 4/9/2025 ভিতৰত জনাব লাগিব গতিকে তেওঁলোকে কিমান অন্যায়ভাৱে দুখীয়া মানুহসকলক অত্যাচাৰ কৰিছে তাৰ ফলত সেই লোকসকলে কোৰ্টত যাবলৈ কাৰণে বিভিন্ন ধৰণে আৰম্ভ কৰিছে বেছিকৈ সন্ত্ৰাস চলাইছে আপোনালোকে দেখিছে যে গোৱালপাৰাৰ পাইকানত তাত স্পষ্টভাৱে কৈছে আমি গৈ পেলাই যেতিয়া কৈছোঁ তাত যিসকল লোক আছে আৰু অফিচাৰসকলেও কৈছে ইভেন ডিচিও কৈছে তাত স্কুল আছে সেই তাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোগেদি তেওঁলোকে ৱাটাৰ চাপ্লাই আঁচনি কৰি আছে মাননীয় PWD মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তাৰ মাজেদি ৰাস্তা বনাইছে ডাঙৰ কলেজ আছে আৰু তাৰপিছত তেওঁলোকে কৈছে যে সেইখিনি ফৰেষ্ট লেণ্ড যদি ফৰেষ্ট লেণ্ড হয় প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কাৰণে তাত ৱাটাৰ চাপ্লাই স্কিম কৰিলে ডাঙৰ আমোলত কি কাৰণে তেওঁ ৰাস্তা ঘাট বনালে কেৱল ক্ষমতাত থাকিবৰ কাৰণে গোটেই মানুহখিনিক অধিকাৰত ৰাখি কেনেকৈ এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে পুলিচৰ মুস্কিল কিছু পুলিচৰ মই এটা উদাহৰণ দিব বিচাৰিছোঁ যেতিয়া পাইকানৰ সেই জাজে ক'লে আজিকালি ডাইৰেক্ট টেলিকাষ্ট হয় মহামান্য ন্যায়ালয়ে ক'লে ধৰি ল'লোঁ যে ফৰেষ্ট তথাপিতো আপোনালোকে খোৱা বস্তু দিব লাগিব
তথাপিতো অল্টাৰনেটিভ এৰেঞ্জমেণ্ট আপোনালোকে কৰিব লাগিব। এই কথাটো যেতিয়া ক'লে তেতিয়া এটা আৰ্টিফিচিয়েল এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰি মানুহক তাক বিভিন্ন ধৰণে হত্যা কৰা। আৰু এতিয়া যিখিনি মানুহে তেওঁলোকে নিদিয়াৰ কাৰণে পানী আদি যোগান ধৰিছে, মিনিমাম সৰু সৰু ল'ৰা ছোৱালীক গৰমত শিশু খাদ্য দিছে, সেই মানুহৰ ওপৰত কেছ দি এতিয়া অন্যায়ভাৱে একদম আপোনাৰ পুলিচে শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মা। কেছ দিব গৈছে, অচিয়ে কেছ নলয়। কেছ হওক নহওক, কেছটো লওক। কিয় ভয় কৰিছে কেছ ল'বৰ কাৰণে? সেইকাৰণে আমি কৈছো যে এই গোটেই প্ৰক্ৰিয়াটো এজন সুপ্ৰিম কোৰ্টৰ চিটিং জাজ দি এটা ন্যায়িক তদন্ত এটা হ'ব লাগে। ওলাই যাব তেতিয়া যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিয়ম কানুনৰ মাজে কৰিছে, হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো, ষ্টে অৰ্ডাৰ থকাৰ পিছতো, ইণ্ডিভিজুৱেল নটিচ দিবলৈ কোৱাৰ পিছতো কাৰেণ্ট কাটি দিছে, চাৰ্কুল অফিচাৰে লিখি দিছে যে এইখিনি আমাৰ ফৰেষ্টৰ মাটিত কোনো ধৰণৰ হোৱা বুলি ৰেকৰ্ড নাই। তাৰপিছতে গোটেই ঘটনাখিনি কেনেকে সোমাইছে, বেকডেটত সোমাইছে, আগৰ ডেটত সোমাইছে, যদি সোমাইছে, চৰকাৰে মুখ্যমন্ত্ৰীয়ে কিয় কাৰণে তাত পানী আঁচনি দিলে, এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আজি নহলেও কালিতো আপোনাৰ এইটো বিচাৰ কৰিব। আমি বিচাৰিছো যে ৰাইজক যিটো এটা পিকচাৰ দিব বিচাৰিছে সেই কথাটো সত্য নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল ক্ষমতাৰ কাৰণে এই হিলগাই কথাটো আপোনাৰ তল পেলাবৰ কাৰণেই ডাইভাৰ্ট কৰি কিছু পৰিমাণে হয়তো এতিয়া ছাকচেছ হৈছে, কিন্তু সদায় কাৰণে হ'ব নোৱাৰে। সেইকাৰণে আমি কৈছো যে এতিয়া ডিচি ধুবুৰী ডাইভাৰ্ট কৰিব বিচাৰা নাই। প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, আমাৰ APDCL কোম্পানী এজ এ হোল, ADC ৰেভিনিউ ধুবুৰী, CDC ৰাখিপাৰা, চাৰ্কুল অফিচাৰ চাপৰ ৰেভিনিউ চাৰ্কুল, এইসকলক যিটো নটিচ দিছে আৰু ইমিডিয়েটলি ইলেক্ট্ৰিচিটি যিটো লগাব দিছে, সেইটোৱে প্ৰমাণ কৰে যে এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো চৰকাৰে অন্যায়ভাৱে কৰিছে। আৰু সেইকাৰণে আদালতত ন্যায়ভাৱে যিসকলে গৈছে সেইসকলে ন্যায় বিচাৰি আদালতে গ্ৰহণ কৰিছে। এই কথাখিনি আপোনালোকৰ যোগেদি ৰাইজক জনালো। পৰৱৰ্তী সময়ত আৰু আপোনালোকক কম কেনেকৈ উজনি অসমতো আমাৰ ইউথ কংগ্ৰেছৰ ল'ৰাবিলাকক কেনেকৈ আপোনাৰ পুলিচি হৈ দেখুৱাইছে, সেই কথাখিনিও মই মিক্স আপ হৈ যাব। মুখ্যমন্ত্ৰীয়ে ভালেই পাব, এইটো কথা ক'লে সেইটো কৈ ডাইভাৰ্ট কৰি দিব। সেইখিনি কথা পৰৱৰ্তী সময়ত মই আপোনালোকৰ যোগেদি ৰাইজক জনাম। মুখ্যমন্ত্ৰীয়ে আগতে কৈছে যে তেওঁ জুম কৰি ভিডিঅ'টো চাইছে বুলি কৈছে কাণাতে এতিয়া কেৱল পৰিয়ালৰ কোম্পানী যদি ওলাইছে, তেওঁ কৈছে যে মই কিন্তু এবাৰ চকুৰ পানী দেখা নাই। মুখ্যমন্ত্ৰীৰ এজন এনেধৰণৰ কথা কোৱাটো কিমান সমীচীন হৈছে ৰাইজে দেখিছে। তেওঁৰ কঠোৰ অন্তৰৰ লোক। আৰু মই থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথা উত্তৰ মই আকৌ কৈছোঁ, থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথাৰ উত্তৰ মই দিওঁ। ৰাইজে দেখি আছে তেওঁ নিজে কি কৰিছিল, গৈ পেলাই ভোট দিয়ক, মই ইয়াতে মৰিম, ইয়াতে কৰিব কৰিছিল। এবাৰ আকৌ তৰুণ গগৈ ডাঙৰীয়াৰ ঢুকোৱাৰ সময়ত তাত যাওঁতে যেতিয়া হাঁহি ধেমালি কৰি আছিল, তেওঁ কাণত কৈছিল তেওঁ যে আপুনি অকণমান কান্দি দেখুৱাওক। তেতিয়াহে তেওঁ এইবিলাক আৰ্টিফিচিয়েল কান্দিছিল নে মই আপোনালোকক ভিডিঅ' দেখাই দিম। আপোনালোকে দেখুৱাইছিল খুবকৈ কান্দিবলৈ বিচাৰিছিল, ৰাজ্য চৰকাৰে আপোনালোকৰ কেমেৰাত ধৰা পৰিছিল। এইবিলাক কথা মই আজি ক'ব খোজা নাই, তেওঁৰ মুখত এইবিলাক কথা কয়, তেওঁহে মুখত কয়। গতিকে তেওঁ এই কথাবিলাকৰ মই উত্তৰ মই নিদিওঁ। মই আজিও নাপাওঁ তেওঁ যে নিজকে বলিয়া কুকুৰৰ লগত সিজাইছে, আজি মই নাপাওঁ। তেওঁহে কৈছিল মই বলিয়া কুকুৰ বুলি, মই এই কথা কোৱা নাই। মই তাৰ কথা মই থেংক ইউ। আৰু লগে লগে দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন জিলাৰ প্ৰশাসনে তেওঁলোকে উচ্ছেদৰ নটিচ দিছে আৰু বহু স্থানত নগাঁও জিলাত দিছে, আপুনি চাগে হয়তো জ্ঞাত হৈছে। এই ধৰণৰ গোটেই অসমতে উচ্ছেদৰ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেষ প্ৰচেষ্টা জিকাৰ কাৰণে যিকোনো প্ৰকাৰে কৰিব, পুলিচ লগাব। পুলিচটো আপোনাৰ পুলিচো ৰখি আছে যে কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ হ'ব। আৰু আমাৰ অসমৰ মানুহ সেই মাটিখিনি যিখিনি কৰিছে সেইখিনি অসমীয়া মানুহক দিব নেকি? সেইখিনি আপোনাৰ থলুৱা মানুহক দিব নেকি? আদানীকে দিব, দুদিন পিছততো ধৰাই পৰিব। একেবাৰে খন্তেকীয়া এটা বস্তু তেওঁলোকে হয়তো কাৰণে ছাকচেছ হৈছে। এইখিনি মাটি আদানীক নিদিওঁ বুলি কওঁ। এতিয়া আমাৰ যিখিনি আপোনাৰ ডিমা হাছাওৰ ৯,০০০ বিঘা মাটি মাইনিং কৰি আছে আপোনাৰ গভৰ্ণমেণ্টৰ পৰা পেলাই তেওঁলোকে যিখিনি মাটি দিবলৈ উলিয়াইছে মাইনিং কৰাৰ
কওক সেইখিনি মাটি আমি তাৰ থলুৱা মানুহক দিম। সেইখিনি মানুহ কি মানুহ ৯,০০০ বিঘা আমি স্পেচিফিকেলি কৈ আছো মাইনিঙৰ কৰি আমাৰ ডিমা হাছাওত যিখিনি মাটি দিবলৈ ওলাইছে তাত যিখিনি মাটি এফালেতো আদানী এফালে আম্বানীক দিবলৈ ওলাইছে সেইখিনি মাটি কাৰ্বি আংলঙত কি কথা কাৰ্বি আংলঙত যে একফালে ১১,০০০ একফালে ১৪,০০০ বিঘা দিবলৈ ওলাইছে সেইখিনি মানুহ কি মানুহ কওক নিদো সেইখিনি মানুহ মানে ৭০০ তিনিটা ঠাই ডিমা হাছাও চিমেণ্ট ফেক্টৰীৰ কাৰণে বাহিৰা কোম্পানীক দিবলৈ ওলাইছে নে নাই কওক। ইতিমধ্যে আমি কৈছো যে যি কথা কৈ আছে ৫,০০০ বিঘা মাটি তেওঁ এই সংখ্যালঘুসকলৰ কাৰণে হ'লেও যদি ৫০ বিঘা হয় বাকী গোটেই প্ৰায় ৩৫ বিঘা ৪০ বিঘা ৫০ বিঘা মাটি বাকী হ'ব এইখিনিকে হাইলাইট কৰি বাকী তেওঁৰ লগত থকা কিছু মানুহক দি সেইখিনি কথা লৈ ৰাজনীতি কৰি আছে। কেৱল আপোনাৰ ক্ষমতা কেৱল ক্ষমতা এই কথাখিনি বুজি উঠিব তেওঁ সেইকাৰণে আজিকালি কেইমানি ৰখকচোন যেতিয়া তাত আদানী আহিব আদানীৰ লগত কাৰ সম্পৰ্ক কি আদানীও নহয় আদানী নহয় দেই মই উঠাই দিছোঁ আদানী নিদিয়ে আদানীটো তেওঁলোকৰ এইটো কয় গৰামিয়াটো গৰামিয়া চুটামিয়া আছে ভাল সেইটো চুটামিয়াৰ চুটামিয়াজন অহাৰ লগে লগে তেওঁ যিটো গাত যেনেকৈ একেবাৰে ৰৌজা লৈ পেলাই তেওঁ হেলিকপ্টাৰে গ'ল উলিয়াই পেলাই মাটি ল'ব খুজিলে এইবিলাক ভুল কৰি গৈছে। এই ভুলবিলাক আজি নহ'লেও কালি উত্তৰ দিব তেওঁতো কৈ দিব মইতো অন্যায়ভাৱে কৰিব দিয়া নাছিলোঁ তেওঁতো একো নহয় DCA এইবিলাক উত্তৰ দিব লাগিব। ইণ্ডিভিজুৱেলি কণ্টেম্প অফ কোৰ্ট দি যাব প্ৰত্যেকজন মানুহে নাযাবনে ন্যায় বিচাৰি ইণ্ডিভিজুৱেলি যেতিয়া কণ্টেম্প অফ কোৰ্ট DC ওপৰত হ'ব ইয়াৰ অফিচাৰবিলাকৰ ওপৰত হ'ব তেতিয়া চৰকাৰেতো উকিল দিবলৈ পইচা নিদিব ইণ্ডিভিজুৱেল ক্ষেত্ৰততো তেওঁলোকে নিজে আহিব এই কথাবিলাক তেওঁ গোটেই মানুহখিনি বিপদত পেলাই পেলাই আপোনাৰ যাব খুজিছে যোৱাটোতো খাটানি কাৰণ এতিয়াতো মানুহে বিচাৰিছে যে ৬টা জনগোষ্ঠীক আজি মই মিক্স কৰিব খোজা নাই ৬টা জনগোষ্ঠীক আমাৰ জনজাতি কৰিব লাগিব। যেতিয়া ৬টা জনগোষ্ঠীক জনজাতি হ'ব তেতিয়া অসমত 51তকৈ বেছি % জনজাতি হ'ব আৰু যেতিয়া 51% জনজাতি হ'ব যেনেকৈ যোৱা বছৰ কংগ্ৰেছক সমৰ্থন কৰা নাছিল কংগ্ৰেছ আৰু তেওঁৰ আমাৰ মিত্ৰজোঁটক আমি 51 চিট পাইছিলোঁ আৰু যদি 12খন পালোঁ তেনে আমাৰ চৰকাৰ কৰিলে কিন্তু বিজেপিকে কৰিছিল কিন্তু এজন ট্ৰাইবেল নেতাৰ মুখখন চাই পেলাই অসমৰ মানুহে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক সমৰ্থন কৰিছিল। চল চাতুৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিলে বুলি জানি এতিয়া সকলোৰে আহ্বান সকলোৱে বিচাৰি আছে যে এইবাৰ মই ট্ৰাইবেল এজন মুখ্যমন্ত্ৰী হ'ম যি দলৰে নহওক মই কৈছোঁ যে মোৰ ব্যক্তিগত কথা মোৰ দলৰ কথা নহয় যে আমি এজন ট্ৰাইবেল মুখ্যমন্ত্ৰী লাগে যদি সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান থলুৱা থিলঞ্জীয়াৰ কথা কয় কওক যে ময়ো বিচাৰিছোঁ এজন সকলোৱে জনগোষ্ঠীৰ সকলোতকৈ বেছি থকা এজন জনজাতি লোকক মুখ্যমন্ত্ৰী দিব লাগে কওক তেওঁ কওক মই ৰাজহুৱাকৈ ৱেলকাম জনাম আদৰণি জনাম সেইটোতো কথা নহয় এইটো চবেই বহুতে ভাবিছে যে 23% মানুহে শাসন কৰিব নে 51% মানুহে শাসন কৰিব এইবিলাক মানুহৰ মনৰ কথা এই কথাবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে আজি মানুহৰ মন ডাইভাৰ্ট কৰিব বিচাৰিছে এই কথাবিলাক ধৰা পৰিব মানুহৰ লোকৰ কোনখিনি মানুহৰ উপকাৰ হ'ল উপকাৰ নহ'ল সেইখিনি লগতে যে এই ধেমাজি লখিমপুৰ শিৱসাগৰ মই যে কৈ আছোঁ কওক নহয় আমাৰ যে ছোৱালীবিলাকে ঘৰত খাব নোৱাৰি বাহিৰত যে গৈ চাকৰি কৰিবলগীয়া হৈছে হোটেলত যে কাম কৰে সেই কথাবিলাকত মুখ্যমন্ত্ৰী থকা অৱস্থাত সেইবিলাক ছোৱালী কামত গুচি গৈছে ৭,০০০ টকা পায় সেই ছোৱালীবিলাকে ঘৰ ভাড়া কৰি থাকে ঘৰখন চলিবলৈ নোৱাৰে সেই ছোৱালী ল'ৰাবিলাক আমাৰ নহয় এইবিলাক কেনেকৈ আপোনাৰ তাত গুচি গৈছে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাবিলাক কেতিয়া কাম কৰিব কেৱল ক্ষমতা লাগে তেওঁ গতিকে এই কথাখিনি ৰাখিলোঁ পৰৱৰ্তী সময়ত সাময়িকভাৱে আমাৰ অসমীয়া মানুহ তেনেকুৱা নহয় দুই এক এটা আপোনাৰ তেনেকুৱা ধৰণৰ কিছু পৰিমাণে অকণমান ছাকচেছ হোৱা যেন তেওঁ যেতিয়া মিডিয়াই কথাটো ওলাল যেতিয়া গুৰুস্বৰৰ কথাটো ওলাল তেওঁ প্ৰথমে গৰু কোনে খায় কোনে নাখায় সেইটো লৈ গ'ল সেইটো যেতিয়া তেওঁ তল কৰিল যেতিয়া দেখিলে যে মানুহে কথা বতৰাবিলাক বেছি কিনা বেচা কৰা নাই তাৰপিছত তেওঁ খুলিওৱাৰ কথা তাৰপিছত উচ্ছেদৰ কথা কয় এতিয়া উচ্ছেদৰ কথা কৈ কিছু পৰিমাণে মই নকওঁ কিছু পৰিমাণে এটা ছাকচেছ হৈছে মানুহ কিন্তু মানুহেতো ধৰা কৰিব এইবিলাকতো তেওঁতো এটা বস্তু ঠিক যে মাটিখিনিতো তেওঁতো আদানী পুতেকক দিব এই কথাটোতো দুদিন হ'লেও পিছত মানুহে বুজি পাব যে মাটিখিনি এইখিনি উচ্ছেদ কৰি দিলে আদানীক দিয়ে আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ কি লাভ এই এছেছমেণ্টটো নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক বুমেৰাং হ'ব বুমেৰাং মানে তেওঁ যিডাল অস্ত্ৰ দিছে সেইডাল তেওঁ নিজে আঘাত
গতিকে সঁচাকৈ এনেকুৱা ধৰণৰ হৈছে আমি বিচাৰিছোঁ খিলঞ্জীয়া এজনক আমাৰ যিটো ভূমিপুত্ৰ আমি ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী তেওঁ ইমান ভূমিপুত্ৰৰ প্ৰতি তেওঁ আজি মানুহে কি বুজি পোৱা নাই আজি ডিব্ৰুগড়ত যে তেওঁ ৰাজধানী কৰিবলগীয়া হৈছে এজনক সেইফালৰ মানুহ এজনক জনজাতি এজনক মুখ্যমন্ত্ৰীক অতৰাৰ ফলত তাত অকণমান মৰম লগাব বিচাৰিছে মানুহে বুজি পোৱা নাই যদি মানুহে ঠিক কৰিছে তেওঁ সমাজ উত্তৰ দিব টকালৈ সেইখন যিদিনা তাত গৈছে সেইদিনা আকৌ কৈছে যে ফাইনেন্সে কৈছে টকা নাই আকৌ কৈছে ধাৰ লোৱা যিদিনা তাত আধাকেইটা কৰিছে সেইদিনা ধাৰ লৈছে চাওক আপোনাৰ ধাৰ লৈ পেলাইতো আপুনি বনাব পাৰিব ৰবট এটাই বনাব পাৰিব তাত কোৱাটো সমৰ্থন কৰিছোঁ কিন্তু কাৰণটো হ'ল তেখেতে অগ্ৰগতি কৰা নাই যোনে অসমৰ প্ৰতি ইমান মৰম থকাহেঁতেন আৰু ক্ষমতাৰ প্ৰতি ইমান লালসা নাথাকাহেঁতেন এই সহজ চাকৰি 2 নম্বৰ পদ্ধতিৰে কংগ্ৰেছৰ ছাপৰ্টাৰ প্ৰণাম বনামুখী তেওঁ নবনে আমাৰো দুই এটাই তেওঁ বন্ধু যিকেইটা এতিয়া বিজেপি গুচি গ'ল ইলেকশ্যনৰ পিছতে কৈছিল নহয় দৰকাৰ হ'লে আমি হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি দিলোঁ এদিন কোনটো কৈছিল এতিয়া কোনটো কৈছিল এইবিলাক কথা পিছত আজিতে মানুহখিনি ভাল পাইছে